এতিয়া ট্ৰেক্টৰত তেল নাই, বিজেপি কি কয় ইপিপিএল ট্ৰেক্টৰত তেল নাই, কিবাকে বিজেপিয়ে তেল ভৰাই দিলেহে চলে। ইউপিপিএল অকলে খেলক কোকৰাঝাৰত, সিকিউৰিটি ফৰফিট হ'ব কোকৰাঝাৰত যদি অকলে খেলে। গতিকে তেলটো ভৰাই দিছে ট্ৰেক্টৰত, ৰাজ্য চৰকাৰে বিজেপি দলে তেওঁ কোনোমতে ট্ৰেক্টৰখন চলাই আছে, আদাৰৱাইজ ট্ৰেক্টৰ পৰি থাকিব তেওঁলোকৰ। বিটিচিৰ যি ক্ষমতা দিনক দিনে প্ৰমোদ বড়োৱে দুৰ্বল কৰিছিল। ৰাজ্য চৰকাৰে 16টা ডিপাৰ্টমেণ্ট হস্তক্ষেপ কৰা আৰম্ভ কৰিছিল, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াক তেওঁৰ গাত হুঁচেই নাই। যেতিয়া হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ চাৰিওফালে কোৱা আৰম্ভ কৰিলে যে আমাৰ 16টা ডিপাৰ্টমেণ্ট কি কাৰণত তেওঁলোকে ডাইলুট কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে, প্ৰমোদ বড়ো ডাঙৰীয়া 1.5 মাহ আগতে এখন নটিফিকেশ্যন উলিয়াইছে, সেই 16টা ডিপাৰ্টমেণ্ট ৰাজ্য চৰকাৰে ফিৰাই দিছে। প্ৰমাণ হ'ল নে নাই? নিযুক্তিৰ ক্ষেত্ৰতো নটিফিকেশ্যন কৰিবলগীয়া হ'ল তেওঁ, আৰু যি ডিপাৰ্টমেণ্ট লৈ গৈছিল তাৰ ক্ষেত্ৰতো নটিফিকেশ্যন কৰিবলগীয়া হ'ল। প্ৰথমতে মই আমাৰ BPF দলৰ মাননীয় সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু আজি গোটেই CWC যিবিলাক সদস্য আছে তেওঁলোকে নাম দুটা ঘোষণা কৰাৰ লগে লগে আমাৰ কাম্পা বৰগোহাঁই ডাঙৰীয়া আৰু মোক তেওঁলোকে যি ধৰণে আদৰণি জনাইছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সিদ্ধান্তক এছাৰ্ট কৰিছে চবে যে তেখেতে ভাল চিলেকশ্যন কৰিছে। আৰু আমিও আশা ৰাখিছোঁ যে আমি এতিয়া বিৰোধী পক্ষত আছোঁ, বিৰোধী পক্ষত থকা ৰাজনৈতিক দল হিচাপে আমাৰ আজি যিটো দলীয় কৰ্মীসকলৰ সক্ৰিয়তা, সেই সক্ৰিয়তাই বুজাইছে যে আগন্তুক MP ইলেকশ্যনত কোকৰাঝাৰ দৰং ওদালগুৰি 2টা চিটে আমি বিজয়ী হ'ব পাৰিম। মই এইকাৰণে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টি আৰু UPPL তেওঁলোক দৰং ওদালগুৰিত বিভ্ৰান্ত হৈছে। তেওঁলোকৰ নিজৰ দলীয় কেণ্ডিডেটবিলাকো আনকি তেওঁলোকৰ শিবিৰ এৰি আজিও দেখিছে আপোনালোকে, আমি অপজিশ্যনত থকা ৰাজনৈতিক দলটোত যোগদান কৰাৰ অৰ্থটো আপোনালোকে বুজিব পাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC সুস্থিৰভাৱে চলা নাই, আৰু তাৰ ডাঙৰ দুটা কথাই কৈ মই শেষ কৰিম। 1 নম্বৰ নিযুক্তি, 3rd গ্ৰেড 4th গ্ৰেডে নহয়, অফিচাৰৰ বাহিৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আটাইবিলাক নিযুক্তি দিছে। কিন্তু আপোনালোকে নিজেই দেখিছে যোৱা 3rd গ্ৰেড 4th গ্ৰেড অসম চৰকাৰে যেতিয়া নিযুক্তি দিলে তেতিয়া গোটেই BTCৰ ভেকেঞ্চি প্ৰমোদ বড়োৱে ৰাজ্য চৰকাৰক দিলে, আৰু এই নিযুক্তি BTCত কোকৰাঝাৰৰ মানুহ হ'লে কথা নাছিল, ধুবুৰী, শিৱসাগৰ, ডিব্ৰুগড় এই ঠাইৰ পৰা ল'ৰা আহি ইয়াতে তেওঁলোকে নিযুক্তি পালে। কি আমাৰ নিবনুৱা নাছিল নেকি? ইমান লাখ লাখ BTCত নিবনুৱা ল'ৰা ছোৱালী আছিল। প্ৰমোদ বড়োৱে নিবনুৱাসকলক এটা গোকাত মিছা কথা ফাঁকি এটা তেওঁ দিলে যে তেওঁ ঘৰে ঘৰে নিযুক্তি দিয়াটো বাদেই যিকেইটা ভেকেঞ্চি ওলাল সেই ভেকেঞ্চি কেইটাও তেওঁ দিব নোৱাৰিলে। আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ঠায়ে ঠায়ে যেতিয়া প্ৰতিবাদ কৰিলে, বক্তব্য ৰাখিলে, তেওঁলোকে এতিয়াহে 20 দিনমান আগত ৰিক্ৰুটমেণ্ট বৰ্ডখন BTC ৰিক্ৰুটমেণ্ট বৰ্ডখন আকৌ এবাৰ নটিফিকেশ্যন কৰিছে। তাৰ মানে ইয়াৰ আগত বৰ্ডখনেই বনোৱা নাই, আৰু 8 মাহ আছে, এই 8 মাহ ৰিক্ৰুটমেণ্ট বৰ্ড মানে তেওঁলোকে চাকৰি দিব পাৰিব নেকি? 1। 2 নম্বৰ, BTCৰ যি ক্ষমতা দিনক দিনে প্ৰমোদ বড়োৱে দুৰ্বল কৰিছিল। ৰাজ্য চৰকাৰে 16টা ডিপাৰ্টমেণ্ট হস্তক্ষেপ কৰা আৰম্ভ কৰিছিল, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াক তেওঁৰ গাত হুঁচেই নাই। যেতিয়া হাগ্ৰামা মহিলাৰীয়ে BTCৰ চাৰিওফালে কোৱা আৰম্ভ কৰিলে যে আমাৰ 16টা ডিপাৰ্টমেণ্ট কি কাৰণত তেওঁলোকে ডাইলুট কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে, প্ৰমোদ বড়ো ডাঙৰীয়া 1.5 মাহ আগতে এখন নটিফিকেশ্যন উলিয়াইছে, সেই 16টা ডিপাৰ্টমেণ্ট ৰাজ্য চৰকাৰে ফিৰাই দিছে। প্ৰমাণ হ'ল নে নাই? নিযুক্তিৰ ক্ষেত্ৰতো নটিফিকেশ্যন কৰিবলগীয়া হ'ল তেওঁ, আৰু যি ডিপাৰ্টমেণ্ট লৈ গৈছিল তাৰ ক্ষেত্ৰতো নটিফিকেশ্যন কৰিবলগীয়া হ'ল। ইট ইজ প্ৰুভ ডেট আমাৰ প্ৰমোদ বড়োৱে BTC ৰাইজে আশা কৰা ধৰণে চলাব পৰা নাই। স্যাৰ, UPPLৰ নেতাসকলে কৈ আছে যে ইলেকশ্যনৰ পিছত BPF 0 হ'ব বুলি। 0 পাৰ্টিৰ লগত দেখোন UPPLৰ সভাপতি, জেনেৰেল ছেক্ৰেটাৰী, BJPৰ বিষয়ববীয়াবিলাক BPFত আহিছে। এতিয়া কোনে কি হ'ব? এতিয়া ট্ৰেক্টৰত তেল নাই, BJP কি কয় UPPL ট্ৰেক্টৰত তেল নাই, কিবাকে বিজেপিয়ে তেল ভৰাই দিলেহে চলে। UPPL অকলে খেলক কোকৰাঝাৰত, সিকিউৰিটি ফৰফিট হ'ব কোকৰাঝাৰত যদি অকলে খেলে। গতিকে তেলটো ভৰাই দিছে ট্ৰেক্টৰত, ৰাজ্য চৰকাৰে BJP দলে তেওঁ কোনোমতে ট্ৰেক্টৰখন চলাই আছে, আদাৰৱাইজ ট্ৰেক্টৰ পৰি থাকিব তেওঁ।